যিসকল শিশুৱে মাকৰ গাখীৰ খাই থাকে ফিডিং লৈ থাকে সেই শিশুসকলৰ মুখৰ ভিতৰত সাধাৰণতে বগা বগা দেখিবলৈ পাওঁ মুখৰ ভিতৰত বা জিভাৰ ওপৰ অংশত আমি সদায় মানে এইটো খুব বেছি কমন হয় আমি বগা বগা এটা চামনি পৰা দেখিবলৈ পাওঁ নহয় জানো এতিয়া সেই চামনিটো কেতিয়াবা ক্ষতিকাৰক হ'ব পাৰে আৰু সেইটো খুব বেছি নৰ্মেল আৰু সেই বস্তুটো নৰ্মেল হয় নে ফাংগেল ইনফেকশ্যন হয় এই দুটাৰ মাজত ডিফাৰেঞ্চটো জানিবলৈ আজি এই ভিডিঅ'টো কমপ্লিটলি চাব বুলি আশা কৰিলোঁ আৰু যিসকল নতুনকৈ পিতৃ মাতৃ হ'বলৈ গৈ আছে বা যিসকল নতুনকৈ পিতৃ মাতৃ হৈছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব গতিকে যদি আপোনালোকে ভাবে এই ভিডিঅ'টো ইনফৰ্মেটিভ তেতিয়াহ'লে আপোনালোকে সম্পূৰ্ণকৈ চাই যদি আপোনালোকৰ ভাল লাগে ইনফৰ্মেটিভ যেন লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি এইটো খুব বেছি কমন দেখা পাওঁ যে শিশুৰ গাখীৰ খাই থকা শিশুৰ মুখত কি হয় বগা এটা চামনি পৰে আৰু জিভাত পৰে এই যে চামনিটো পৰে সেইটো আমি জেনেৰেলি নৰ্মেল বুলিয়ে ভাবোঁ কিন্তু কেতিয়াবা ই বিপদজনক হ'ব পাৰে প্ৰথমে আমি নৰ্মেল কথাটো জানি লওঁ যেতিয়া মাকৰ গাখীৰ এটা শিশুৱে খাই থাকিব নহয় জানো আৰু শিশুৱে অন্য একো বস্তু নাখায় সেইখিনি সময়ত আপ টু 6 মান্থ আমি এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং দিওঁ শিশুটোক যদিও ফৰ্মুলা মিল্ক আমি মাজে মাজে যদি শিশুৰ ডিমাণ্ড থাকে চিকিৎসক অনুযায়ী কেতিয়াবা আমি ফৰ্মুলা মিল্ক দিব লগা হয় বা মাকৰ গাখীৰ যদি চাফিচিয়েণ্ট নহয় আমি ফৰ্মুলা মিল্ক দিব লগা হয় কিন্তু বেলেগ খাদ্য শিশুটোৱে ছমাহলৈকে জেনেৰেলি একো নাখায় আৰু এই ছমাহলৈকে যিহেতু গাখীৰে খাই থাকে গতিকে সেই গাখীৰটো লাগি জিভাত বা মুখ গহ্বৰৰ ভিতৰৰ অংশত এটা বগা চামনি পৰি যায় নৰ্মেলি সেইটো মাকৰ গাখীৰৰ পৰা জমা হোৱা দৈ হয় ঠিক আছে আৰু আমি যদি এইটো তেনেকৈ জমা হৈ তাতে যদি এটা ইনফেকশ্যন হয় অৰ্থাৎ যদি এটা ফাংগেল ইনফেকশ্যন হয় জেনেৰেলি খুব বেছি কমন হয় অৰেল থ্ৰাছ নামৰ এটা ডিজিজ হয় এটা বেমাৰ হয় আৰু এই অৰেল থ্ৰাছটো কৰে কেণ্ডিড ইষ্ট নামৰ যিটো আমাৰ ভেঁকুৰ আছে ফাংগাছ আছে এইটো ফাংগেল ইনফেকশ্যন হয় গতিকে এই কেণ্ডিড নামৰ যিটো ভেঁকুৰ হয় সেই ভেঁকুৰটোৱে তাৰ বংশবৃদ্ধি কৰি অলপ মানে কম অৱস্থাত থাকিলে সি ইমান বেছি মানে এফেক্ট কৰিব নোৱাৰে যদি তাৰ খুব বেছিকৈ ইনফেকশ্যন হৈ যায় ইনফেকশ্যনটো কেণ্ডিডিয়াছিছ যদি বহুত বেছি হৈ যায় তেতিয়াহ'লে সি অৰেল থ্ৰাছ নামৰ বেমাৰ ভিতৰত সৃষ্টি কৰে আৰু অৰেল থ্ৰাছ হ'লে শিশুৰ কেইটামান আমি লক্ষণ দেখিবলৈ পাওঁ সি মাকৰ গাখীৰ মুখত লৈ চুপিব নোৱাৰিব কান্দিব চুপিব ল'লেই কান্দিব অৰ্থাৎ তাৰ মুখখন বিষাব জিভাখন বিষাব আৰু সি চুপিবলৈ অপাৰগ হ'ব কিয় হ'ব জিভাত যেতিয়া কেণ্ডিডিয়াছিছ হয় বা ফাংগেল ইনফেকশ্যন বেছি হৈ যায় তেতিয়াহ'লে যেতিয়া মই এটা উদাহৰণ দিওঁ যেতিয়া আমাৰ মাটিবিলাক খুব খৰাং দিনত শুকাই গ'লে ফাট মেলি যায় ঠিক তেনেদৰে সেই চামনিটোত দেখিব ফাট মেলা নিচিনা হয় ক্ৰেক হোৱা নিচিনা হয় গতিকে সেই যে ক্ৰেক হৈছে স্কিনটোত সেই তাতে কি হয় গাখীৰ লাগিলে ধৰে বা যেতিয়া খাবলৈ চুপিবলৈ বিচাৰে তেতিয়াহ'লে তাত বিষায় এই দুটাৰ মাজত ডিফাৰেঞ্চটো জানিবলৈ আপুনি এটা কাম কৰিব পাৰে সেই একদম সহজ পদ্ধতি মাকে নিজে কৰিব পাৰিব এখন সৰু কটন কাপোৰ ল'ব একদম চাফা পৰিষ্কাৰ কটন কাপোৰ ল'ব নহ'লে গছ কাপোৰ ল'ব বা কটন ল'ব সেইখিনি পানীত উতলাই ল'ব 10-15 মিনিট সময় উতলাই লোৱাৰ পিছত আপুনি নিজৰ হাতখন ভালদৰে চাবোনেৰে ধুই ল'ব অৰ্থাৎ হেণ্ড হাইজিনটো মেইনটেইন কৰি ল'ব লোৱাৰ পিছত আপুনি আঙুলি মূৰত এনেকৈ কাপোৰখন মেৰিয়াই লৈ তাৰ জিভাত য'ত বগা চামনি পৰি থাকে সেইখিনি আঁতৰাবলৈ চেষ্টা কৰিব লাহে লাহে খুব বেছি জোৰ নিদিব আৰু অলপমান এৰুৱাবলৈ চেষ্টা কৰি যদি এৰাই আহে দৈ নিচিনাকৈ এৰাই আহে তেতিয়াহ'লে গম পাব যে সেইটো মাকৰ গাখীৰৰ পৰা জমা হোৱা দৈ আৰু যদি এৰাই নাহে আৰু এৰাই আহিলেও ৰঙা পৰি যায় বা শিশুৱে কান্দিবলৈ ধৰে তেতিয়াহ'লে সেই বস্তুখিনি সেই চিমটমছটো দেখিলে আপুনি গম পাব সেই ৰঙা পৰি যোৱা জেগাখিনি দেখিলে গম পাব যে সেইটো তাৰ ফাংগেল ইনফেকশ্যন হৈছে অৰ্থাৎ অৰেল থ্ৰাছ নামৰ বেমাৰবিধ হৈছে আৰু এই বেমাৰবিধ হ'লে এই লক্ষণকেইটা দেখা যায় শিশুৱে খাবলৈ মানে অসুবিধা পায় চুপিবলৈ মাকৰ গাখীৰ চুপিবলৈ অসুবিধা পায় আৰু জিভাত যিহেতু ক্ৰেক হৈ যায় স্কিনত ক্ৰেক হৈ যোৱাৰ লগে লগে তাৰ জিভাত জ্বলন পূৰণ কৰে ধৰে গাখীৰ খালে গতিকে এই ক্ষেত্ৰত কিন্তু চিকিৎসকৰ পৰামৰ্শ আপোনালোকক লাগিব চিকিৎসকৰ পৰামৰ্শ ল'ব আৰু চিকিৎসকে দিয়া মেডিচিনে হওক বা পৰামৰ্শ যেনেকৈ আপোনালোকক কয় সেইটো আপোনালোকে মেইনটেইন কৰিব পাৰিব আৰু তেনেদৰে শিশুটো আৰোগ্য লাভ কৰিব আৰু এইখিনি নহ'বৰ কাৰণে 6 মান্থছৰ পিছতো কেতিয়াবা আমি এইটো দেখা পাওঁ যে আমি 6 মান্থছৰ পিছত এই বস্তু লাহে লাহে কমি আহে কিয়নো আমি গোটা আহাৰ দিবলৈ আৰম্ভ কৰোঁ বা ফল মূল দিবলৈ আৰম্ভ কৰোঁ আৰু কেতিয়াবা ডাঙৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো এটা চামনি পৰা দেখা যায় তেতিয়া কি কৰিব লাগে ভিটামিন চি যুক্ত যিবিলাক ফল মূল আছে সেই ফল মূল কমলা বা নেমুৰ বা টেঙা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ টেঙা জাতীয় ফল মূল আছে ভিটামিন চি থকা সেয়া খালে জিভাখন পৰিষ্কাৰ হৈ যায় আগৰ দিনত মানুহে কমলা টেঙা খালে জিভা পৰিষ্কাৰ হৈ যায় বুলি কয় নহয় জানো যে সেইটোৱে আচলতে চায়েন্স গতিকে ভিটামিন চি জাতীয় যেতিয়া ফ্ৰুটছ খাব তেতিয়াহ'লে জিভাখন পৰিষ্কাৰ হৈ থাকিব কিন্তু আমি জেনেৰেলি যিহেতু 6 মাহৰ আগত সেইখিনি নকৰোঁ গতিকে
জিভাখন তেনেকৈ লাহে লাহে চাফা কৰি আমিতো মাকসকলে চাফা কৰোঁৱেই নহয় জানো যেতিয়া চাফা কৰোঁতে বস্তুটো সহজে এৰাই নাহিব বা এৰাই আহিলেও ৰঙা হৈ যাব তেতিয়া আপুনি সেই বস্তু মন কৰিব লাগিব যে হয়তো অৰেল থ্ৰাছ হৈছে আৰু চিকিৎসকৰ পৰামৰ্শ এইখিনিতে ল'ব পাৰিব অৰেল থ্ৰাছৰ কাৰণে হোমিওপেথিটো বহুত ভাল চিকিৎসা আছে যদি আপোনালোকে হোমিওপেথিক ট্ৰিটমেণ্ট ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে খুব বেছি ভাল ফলাফল লাভ কৰিব আৰু অতি সোনকালে সিহঁতে আৰোগ্য লাভ কৰিব হোমিওপেথিক ফাৰ্ষ্ট এড মেডিচিন হ'ল বৰাক্স নেক্সট হ'ল মাৰ্কছল ফেৰাম্পছ আৰু বহুতখিনি মেডিচিন আছে যিখিনি আপোনাৰ সিহঁতিক আমি চিমটমেটিক দিম আৰু চিমটমেটিক চিমটমছখিনি চাই আমি মেডিচিন প্ৰেছক্ৰাইব কৰিম আৰু সিহঁতি অতি সোনকালে আৰোগ্য লাভ কৰিব লগতে কিছুমান মেনেজমেণ্ট থাকিব সেইখিনি আমি সিহঁতিক মাক দেউতাকক আমি শিকাই দিম গতিকে সেই বস্তুখিনি যদি মেইনটেইন কৰিব আৰু অতি সোনকালে হোমিওপেথিক চিকিৎসাৰে আপোনালোকক শিশুটিক আৰোগ্য কৰিব পাৰিব যদি আপোনালোকে হোমিওপেথিক চিকিৎসা ল'ম বুলি ভাবে ওচৰৰ কোৱালিফাইড হোমিওপেথিক চিকিৎসকৰ পৰা আপোনালোকে ইয়াৰ কাৰণে মেডিচিন ল'ব পাৰে ট্ৰিটমেণ্ট গ্ৰহণ কৰিব পাৰে আৰু যদি আপুনি নগাঁৱৰ হয় আৰু নগাঁও টাউনত আমাৰ চেম্বাৰ আছে চেম্বাৰত আহিম বুলি ভাবে তেতিয়াহ'লে মই ঠিকনাটো আপোনালোকক জনাই দিওঁ SRG হোমিও ক্লিনিক নতুন বজাৰ চাৰিআলি নিয়াৰ চিত্ৰবন আৰু আপোনালোকে ফোন কৰিও আহিব পাৰে ফোন নম্বৰ হ'ল 9401571790 থেংক ইউ ফৰ ৱাচিং